নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আপোনালোকৰ লগত আলোচনা কৰিম বিট খেতিৰ বিষয়ে। বিট আমাৰ শীতকালীন শস্যৰ ভিতৰত এক অন্যতম শস্যই হ'ল বিট। এই বিটত যথেষ্ট পৰিমাণে ভিটামিন, কেলছিয়াম, ফসফৰাছ, পটাছিয়াম এইবিলাক পোৱা যায় খাদ্যৰ ক্ষেত্ৰত। তো কথা হ'ল এই খেতি কৰিবৰ কাৰণে প্ৰস্তুতি কেনেকুৱা ল'ব। মাটি প্ৰথমতে আপোনালোকে নিৰ্বাচন কৰি ল'ব। তাৰ পিছতে আপোনালোকে ভাল জাতৰ বিধান আনি বজাৰৰ পৰা ক্ৰয় কৰি আনি আপোনালোকে সিঁচিব লাগিব। সিঁচাৰ আগমুহূৰ্তত আপোনালোকে মাটি হাল মাৰি ধূলিময় কৰি খেতিত বিঘাই প্ৰতি আপোনালোকে 10 পৰা 15 কিলোকৈ চূণ সিঁচিব। তাৰ লগতে আপোনালোকে জিং নামৰ এটা ঔষধ আছে, তাৰমানে সাৰৰ নিচিনাই বগা ধৰণৰ, এই জিং আপোনালোকে খেতিত সিঁচিব লাগিব। এইটো কেলছিয়ামৰ কাম কৰিব। তাৰমানে এইবিলাক সিঁচাৰ প্ৰধান কাৰণেই হ'ল যাতে বিটবিলাক নষ্ট নহয়, অতি সোনকালে যাতে আহল বহল হ'ব পাৰে, সেইকাৰণে। তো কথা হ'ল এই বিট বিঘাই প্ৰতি আপোনালোকৰ ধৰক 2 পৰা 2.5 লাখ টকা ইনকাম কৰিব পাৰিব। ইয়াত অলৰেডি 2 বিঘা মাটিৰ বিট খেতি আছে, আপোনালোকক দেখুৱাই আছোঁ। মাটি নিৰ্বাচন কৰিবলৈ হ'লে প্ৰথমতে ওখ মাটি আপোনালোকে নিৰ্বাচন কৰিব, তাৰমানে হিউমাছযুক্ত মাটি। উৰ্বৰ মাটি বেছি হ'লে এই খেতিৰ বাবে বৰ উপযোগী, বালিয়হীয়া মাটি হ'লে ভাল। চূণ দিবৰ কাৰণে মই কিয় ক'লোঁ, চূণ দিলে কি হয়, মাটিত থকা যিটো আইৰণ থাকে সেই আইৰণটো চূণে কাটি দিয়ে। বিটবিলাকত কোনো ধৰণৰ তাৰমানে দাগ নপৰে। তো বিটবিলাকত যদি দাগ হয় তেনেহ'লে আপোনালোকে বজাৰলৈ বিক্ৰী কৰাত অসুবিধা হ'ব। চাওক, ইফালে আৰু 1 বিঘা মাটি আছে। তো কথা হ'ল উৰ্বৰ মাটিত এইবিলাক খেতি কৰিব পাৰিলে ভাল। আৰু মাজে মাজে আপোনালোকে কি কৰিব লাগিব, পানীৰ যোগান ধৰিব লাগিব। এই বিট খেতি কৰাৰ আগতে আপোনালোকে বিঘাই প্ৰতি 1 গাড়ীকৈ গোবৰ দি ল'ব। আৰু যিমান পাৰে আপোনালোকে জৈৱিক সাৰ খেতিত খটাবৰ কাৰণে প্ৰস্তুতি ল'ব। ৰাসায়নিক সাৰ আপোনালোকে বেছিকৈ নখটাব। আৰু বিট খেতি কৰিবলৈ হ'লে আপোনালোকক মই এটা কথা আগতীয়াকৈ কৈ দিছোঁ যে ছুপাৰ আৰু পটাছ এই দুটা সাৰ আপোনালোকে বিট খেতিত নিদিয়াই ভাল। তাৰ কাৰণ ই কি কৰিব, এই পচলা ধৰাত সহায় কৰিব। পচলাই যদি বিট খেতিত ধৰে তেনেহ'লে কিন্তু আপোনালোকে এই খেতি আৰু ঘূৰাবলৈ অসম্ভৱ হৈ যাব। তো বন্ধুসকল, মই যিখিনি কথা আপোনালোকক কৈছোঁ এইখিনি আপোনালোকে মানিকিনে যদি আপোনালোকে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈ চাব, আপোনালোকৰ খেতিত বিটবিলাকৰ কোনো ধৰণৰ দাগ নপৰিব। আৰু বিটখিনিও মিনিমাম এটা বিট 250 গ্ৰাম 300 গ্ৰামকৈ হৈ যাব। তো এই খেতিত বিটবিলাক উঠোৱাৰ সময় এতিয়াও হোৱা নাই। তো যেতিয়া 1 পোৱা বা 300 গ্ৰামকৈ ওজন হৈ যাব, নিজৰ এটা আইডিয়া থাকে, তেতিয়া এই খেতিৰ পৰা বিট উঠাব লাগিব। তো বন্ধুসকল, যেতিয়া পানী দিব বিট খেতিত, তেতিয়া আপোনালোকে মাজে মাজে ইউৰিয়া সাৰটো অলপ সিঁচিব। ইউৰিয়া সাৰটো দিলে কি হয়, গছৰ চেহেৰা ভাল কৰে আৰু অইন সাৰ দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাহে। তো বন্ধুসকল, মই আৰু বিশেষ নকৈ মই আজি এইখিনিতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।